তো মোৰ পাৰ্ট 1 ভিডিঅ'ত কেনেকুৱাকে MS Word কম্পিউটাৰত ওপেন কৰিব পৰা যায়, ক্লোজ কৰিব পৰা যায় আৰু নিউ পেজ ল'ব পৰা যায় হেতু আমি জানিছো। তো আজিৰ টপিকটো হল কম্পিউটাৰত কোনো এটা ডকুমেন্টস ক্ৰিয়েট কৰাৰ পিছত সেই ডকুমেন্টসটো আমি কেনেকুৱাকে সেভ কৰো হেতু জানিম। তো আহক স্ক্ৰিনত চাও বলক। কম্পিউটাৰত MS Wordৰ পৰা ডকুমেন্টস এটা সেভ কৰিবলৈ হলে প্ৰথমতে আমি MS Word টো ওপেন কৰি ল'ব লাগিব। তাৰ পিছত এই পেজত কিছুমান টেক্সট লিখি ল'ব লাগিব। তাৰ পিছত ইয়াক সেভ কৰাৰ কাৰণে আমি ইয়াত কৰ্নাৰত ৰাউন্ড সিম্বলটো আছে আৰু কিছুমানত ফাইল বুলি লিখা থাকে। এই ফাইলত আমি ক্লিক কৰিব লাগিব। তাৰ পিছত সেভ এছত ক্লিক কৰিব লাগিব। তাৰ পিছত ইয়াত সেভিং লোকেশনটো আমি সিলেক্ট কৰি দিব লাগিব। মই ডেস্কটপটো সিলেক্ট কৰি দিছো। তাৰ পিছত ইয়াত ফাইল নেমত যিকোনো এটা ফাইল নেম দিব লাগিব। দিয়াৰ পিছত সেভত ক্লিক কৰি দিলে ই সেভ হৈ যাব। তো এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' পোৱাৰ কাৰণে আৰু মোৰ লগত কম্পিউটাৰ শিকিবলৈ হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।